নমস্কাৰ এনবি ব্লগলৈ স্বাগতম। আজি মই লৈ আহিছোঁ আমাৰ আইতাহঁতৰ মাহঁতৰ হাতৰ জুতিৰ এটা থলুৱা খাদ্য, খুব সুন্দৰ, খুব সোৱাদ হয়, টেষ্টি হয়। এয়া হৈছে বৰা চাউলৰ ক্ষীৰ আৰু লগতে আছে বটল গাৰ্ড পানীলাও। এয়া মই পানীলাওটো এনেদৰে পিচি লৈছোঁ মিক্সিত, খুব সুন্দৰকৈ চালাড টাইপ বনাই লৈছোঁ, দেখিছে খুব সুন্দৰকৈ। এয়া আৰু লগতে মই বৰা চাউল 250 গ্ৰাম লৈছোঁ, ৰাতি ফুলাই থৈ দিছোঁ। ইয়াতে হাফ কিলো গুড় লৈছোঁ, গাখীৰ হাফ কিলো লৈছোঁ আৰু গুড়, এয়া বৰা চাউল, বটল গাঁঠখিনি একেলগে মই 4-5টা হুইচেল মাৰি লৈছোঁ। খুব সুন্দৰ কৰি একদম কোমল সিজি গৈছে আৰু এয়া লগতে বনোৱাও হৈ গৈছিলে আৰু বাবুল ফ্ৰেণ্ড আহিছে আৰু এই বাবুল ফ্ৰেণ্ডে খাই সুধি আছে যে বহুত ইয়াতে পানীলাও দিছোঁ আৰু মই কৈছোঁ এইটো আমি আইতাহঁতৰে খোৱা হাতৰ মাহঁতৰ আজি ময়ো চেষ্টা কৰিছোঁ বনাবলৈ। খুব সুন্দৰ ডিলিচিয়াছ হৈছে, আদা দিছোঁ, এইটো টেষ্টি হৈছে। আপোনালোকেও এনেদৰে ভাল লাগিলে বটল গাৰ্ড, বৰা চাউল তেজপাত আৰু লগতে মই বাটাৰ দিছোঁ 4 চামুচমান, ইলাইচি লগতে বাটাৰো আছে, ইয়াতে তেজপাত দিছোঁ। আপোনালোকে চেষ্টা কৰিব, বনাব, খাব আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। থেংক ইউ।